বজাত বা 11টামান বজাত দুজন ল'ৰা দোকানত আহিছিল। ল'ৰা দুজনৰ নাম এজনৰ নাম অৰ্জুন, এজনৰ নাম ৰাহুল আছিল। তাৰপিছত দুজনে আমাৰ মালিকক ক'লে বোলে আপোনাৰ বেমাৰ হৈছে, আপুনি বহুত টকা বাহিৰত যাই পঠাই শেষ কৰি আছে, আপোনাক জাৰিলে ভাল হ'ব। এনেকৈ কোৱাত মইতো নাছিলোঁ, বৰঙত আছিলোঁ। মালিকজনে তেখেতক মাতি নিলে। মাতি নিয়াৰ পিছত তেখেতে জাৰা ফুকা আৰম্ভ কৰিছে। আমি দুজনী বৰঙৰ পৰা আহি পেলাই চালোঁ। চোৱাৰ বোলে কৈছে বোলে বাইদেউ আজি আমাৰ পূজা শেষ, আমি কালি ৰাতিপুৱা আহিম আৰু গধূলি আপোনাক ফোন কৰিম। বিশ্বাস কৰি পেলাই আমি থাকিলোঁ। গধূলি আহি পেলাই ফোন কৰাৰ কথা ক'লে যে 8:39 বজাত ফোন কৰিছে মোক, বোলে বাইদেউ আপোনালোকৰ খুৰাৰ হেৰি হৈছে, কি বোলে কিবা অগ্নিবাণ লাগিছে, যাইলে ভাল হ'ব, কালি ৰাতিপুৱা আমি যাম, হাতঘাটৰ পানী তুলি থ'ব। সেনেকৈ ক'লে। আজি ৰাতিপুৱা 11টা বজাত আহিছে, আৰু পিছত হাতঘাটৰ পানী তোলা গৈছে, তাৰপিছত ফুল চুল গোটেইখিনি কাম কৰা গৈছে। তাৰপিছত কৈছে আপোনালোকে 3 ধাতু লাগিব আমাক, সোণা ৰূপা আৰু এই ধাতুটো। কৈছে আপোনালোকৰ সোণাৰ ৰূপা আছে নে নাই? বোলে আছে আমাৰ, আনি দিয়ক। বোলে মই আনি দিব নোৱাৰোঁ। কি কি আছে আপোনাৰ? মই ক'লোঁ সোণাৰ চেইন আছে, সোণাৰ দুযোৰ আছে, সেইখিনিয়ে ক'লোঁ। তাৰপিছত তাতে পূজা চূজা কৰি গুচি গ'ল। যোৱাৰ পিছত চাওঁ যে ছোৱালীজনীয়ে কাণৰ পৰা সোণাযোৰ নাই, মোৰ গডৰেজৰ পৰা চেইনডাল আৰু কাণৰযোৰ নাই, নোহোৱা হৈ থাকিল। এতিয়া আপোনাক কি ভাবে আপোনালোকে? এতিয়া সিহঁতে অজা কৰি পেলাই জাৰা ফুৰা কৰি নিছে নিশ্চয়, চুৰ কৰি পেলাই। কিবা বিৰা থাকে যি। আচ্ছা, ক'ত আছিলে ল'ৰাজন? এতিয়া আমাক কিবা ৰঙীয়া হজাৰ বুলি কৈছিল। আচ্ছা, কালিয়ে প্ৰথম দোকানত চিকৰ খাব আহিছিল। কালিয়ে প্ৰথম মালিকেই চিনাকি পাইছিল। প্ৰথম মোৰ মালিকেই তেখেতক মাতিছিল, মইতো নাছিলোঁৱে। তাৰপিছত এতিয়া আৰক্ষী কাষ চাপিছে নে নাই? গৈছিল এতিয়া, আজি বোলে উচিত নাছিলে দলবাৰী থানাত। আচ্ছা, কিডনী বেমাৰ। আচ্ছা, তাৰ ভৰি ফুলা। তেখেতক ক'লে এই চিদ্ৰা লাগে, ভৰি ফুলা বুলি কোৱাৰ কাৰণে চিদ্ৰা ভাৱ বুলি কৈ পেলাই জাৰিব আৰম্ভ দিছিল। পূজা পাতি কৰিছিলে? পূজা বেলেগ বিশেষ পূজা নাই, কিবা চাউল এক বাতি, ধান, তাতে ফুল, বেলপাত, সেয়ে পূজা আৰু পানী অলপ। আচ্ছা, 1.5 লাখমান হ'ব। কি কি আছিলে? সোণা দুযোৰ, চেইন এডাল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।